হ'ল তোমালোকৰ এইটো নেশ্যনেল মিডছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন এই পৰীক্ষাটোৰ এমএটি পেপাৰখন যিখন আছে 2022 চনৰ 2022 চনৰ কুৱেশ্যন পেপাৰখন মই আলোচনা কৰিম। তোমালোকে আগৰ কুৱেশ্যন পেপাৰখন চালে গম পাবা আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ভালেখিনি কমন পৰে। গতিকে সেইকাৰণে মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বেছি গুৰুত্ব দি আছোঁ যাতে গোটেইখিনি তোমালোকে শেষ কৰিব পাৰোঁ। ইতিমধ্যে আমি ইউটিউবতো দি দিছোঁ, লগতে অনলাইন ক্লাছতো মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ বিষয়ে বিশেষ আলোচনা কৰি আছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এটা ভাল খবৰ, তোমালোকৰ বাবে এটা অফাৰ লৈ আহিছোঁ। তোমালোকৰ 299 আছিল অনলাইন টিউশ্যনৰ কাৰণে এনএমএছ পৰীক্ষাৰ। এতিয়া তাৰপিছত 199 কৰা গ'ল। এতিয়া তোমালোকৰ দুদিনৰ কাৰণে 149 কৰা গৈছে। গতিকে কোনো ছাত্ৰতে জইন হ'ব বিচাৰে হ'ব পাৰে। তোমালোকে সম্পূৰ্ণ নোটছ পাবা, নোটছ পৰ্যন্ত পাই যাবা, ই বুক পাবা, কুৱেশ্যন পেপাৰ পাবা আৰু ক্লাছবিলাক লাইভ হ'ব। গতিকে যিসকল ছাত্ৰতে জইন হ'ব বিচাৰে সোনকালে হ'ব পাৰিবা। ঠিক আছে, মাত্ৰ দুই দিনৰ কাৰণেহে তোমালোকক কি কৰা হৈছে 149 কৰা গৈছে। আৰু টেক্সৰো ক্লাছ হৈ আছে আমাৰ। কোনো ছাত্ৰতে জইন হ'ব বিচাৰে হ'ব পাৰে। সম্পূৰ্ণ টেক্স আমি পঢ়াই দিম। টেক্সৰ ক্লাছবিলাক সম্পূৰ্ণ লাইভ ক্লাছৰ জৰিয়তে হয়, সপ্তাহত 5 দিন হয় আৰু নোটছ পাতিবিলাক সকলো আমাৰ পৰাই পাই যাবা টেক্সৰ ক্লাছৰ কাৰণে। যিসকল ছাত্ৰতে জইন হ'ব বিচাৰে তোমালোকে টেক্সৰ কাৰণে বৰ্তমান অফাৰ চলি আছে। 149 পেমেন্ট কৰিলে টেক্সৰ একেবাৰে তোমালোকৰ মাৰ্চলৈকে পঢ়াই দিয়া হ'ব। যিহেতু তোমালোকৰ মাৰ্চত পৰীক্ষা হ'ব, বছৰেকীয়া পৰীক্ষা, এতিয়াৰ পৰা মাৰ্চলৈকে পঢ়াই দিয়া হ'ব 149 মেথ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ। গতিকে যিসকল ছাত্ৰতে এনএমএছ পৰীক্ষা বা টেক্সৰ ল'ব বিচাৰে সোনকালে হোৱাটছএপত SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। আৰু এনএমএছ পৰীক্ষাটো আমি 100% পাছ কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ, কাৰণ সকলো আমি পঢ়োৱা যায়। এতিয়া আহিলে প্ৰশ্নখিনিলৈকে 1ৰ পৰা 4 নম্বৰ প্ৰশ্নটো চোৱা। কৈছে যে তলৰ চিত্ৰটো ভালদৰে অধ্যয়ন কৰি তথ্যসমূহ মন কৰা আৰু প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত চোৱা, ইয়াত যিটো আয়ত আকাৰ আছে, এই আয়ত আকাৰটো কি বুজাইছে? আয়ত আকাৰটো গাখীৰ খোৱা লোক বুজাইছে। ঠিক আছে, আয়ত আকাৰ যিটো আছে সেইটো গাখীৰ খোৱা লোক বুজাইছে। তাৰপিছত যি আছে বৃত্ত আছে যে, এই বৃত্তটো কি বুজাইছে? বৃত্তটো বুজাইছে চাহ খোৱা, কফি খোৱা লোক বুজাইছে। তাৰপিছত যদি চাওঁ তেতিয়াহ'লে এই যিটো ট্ৰায়াংগুল আছে, ত্ৰিভুজ আছে, এই ত্ৰিভুজটো মই ভালকৈ আঁকি দিছোঁ। এই ত্ৰিভুজ যি আছে, এই ত্ৰিভুজটো কি বুজাইছে? এই ত্ৰিভুজটো বুজাইছে চাহ খোৱা লোক বুজাইছে। এতিয়া প্ৰশ্নটো আছে যিটোত তোমালোকৰ অকল যদি বৃত্ত আয়তটোৰ ভিতৰত থাকে তেতিয়াহ'লে তোমালোকে অকল গাখীৰ খোৱা লোক। যদি আয়ত আৰু বৃত্ত দুয়োটাতে থাকে তেতিয়াহ'লে আয়তটো কি বুজাইছে? গাখীৰ খোৱা লোক। আৰু চাহ কফি খোৱা, দুইটা চাহ আৰু কফি খায়। চালে বুজি পাবা, ইতিমধ্যে আলোচনা কৰা গৈছে আগৰ কুৱেশ্যন পেপাৰবিলাকতো তোমালোকৰ লাইভ ক্লাছৰ জৰিয়তে অনলাইন ক্লাছত। আগৰ প্ৰিভিয়াছ কুৱেশ্যন 2023 হওক 24 হওক। ঠিক আছে, গতিকে সোনকালে জইন হৈ অনলাইন ক্লাছত জইন হৈ লোৱা। মই কৈছোঁ 149 পেমেন্ট কৰিলে হ'ল। পিছলৈকে বাৰু তোমালোকৰ আকৌ 199 কৰিব লাগিব, 2 দিন অফাৰ দিয়া আছে। এতিয়া আহিল প্ৰশ্নটোলৈকে আহিল, গাখীৰ খোৱা লোকক সংখ্যা কিমান সুধিছে। আৰু যিসকল অনলাইন ক্লাছ কৰিব নিবিচাৰে তোমালোকে ই বুকখন ল'ব পাৰা। ই বুকখন বহুতেই ইম্পৰ্টেণ্ট, মাত্ৰ 99 টকা। তাৰ পৰা কিছু কমাই দিয়া হ'ব, গতিকে তোমালোকে ই বুকখন হ'লেও লৈ ল'ব পাৰা। ই বুকখনো ভালেখিনি নোটছ পাতি আছে। এতিয়া সেই প্ৰশ্নখিনিলৈকে। প্ৰথম হৈছে হাউ মেনি পাৰ্চন টেক মিল্ক, গাখীৰ খোৱা লোকৰ সংখ্যা কিমান। গাখীৰ কোনবিলাকে খায়? য'ত আয়ত্তৰ ভিতৰত থকাখিনিয়ে গাখীৰ খায়। আয়ত্তৰ ভিতৰত কিমান আছে? কি হৈছে গাখীৰ খোৱা লোকৰ সংখ্যা। আয়ত্তৰ ভিতৰত অকল যদি চাওঁ গাখীৰ চবে খোৱা, এতিয়া এই গোটেইকেইটা আয়ত্তৰ ভিতৰত থকাখিনিয়ে গাখীৰ খায়। অকল গাখীৰ খোৱা বুলি কোৱা নাই, গাখীৰ খোৱা লোকৰ সংখ্যা কিমান বুলি কৈছে। ঠিক আছে, গাখীৰ খোৱা আয়ত্তৰ ভিতৰত কি আছে? আয়ত্তৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে 20 আছে, এইটো 17 আছে, 15 আছে, 30 আছে, 40 আছে। 40 এতিয়া যোগ কৰা, 7 আছে 12, 2 হাতে গেল 1, 2 1 3 4 7 7 7 4 11 11 12, 122 জন। মানে গাখীৰ কিমান জনে খায়? আয়ত্তৰ ভিতৰত থকা সকলোখিনিয়ে গাখীৰ খায়। গতিকে কিমান হ'ব? 122 জনে গাখীৰ খায়। গতিকে কি হ'ব এনচাৰটো? আমি যোগ কৰোঁতে গম পালোঁ 122 জনে খায়। গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। অ'কে, তাৰপিছত নেক্সট আহিল 1 নম্বৰটো গম পালোঁ। 2 নম্বৰ, কিমানজন লোকে কেৱল কফি খায়? কেৱল কফি খায়, মানে বাকী গাখীৰ আৰু চাহ নাখায়। চোৱা, কফি খোৱাবিলাক কি কোৱা? এই বৃত্ত যি দিয়া আছে, বৃত্তটোৰ ভিতৰত কেৱল কফি খোৱা লোক আছে। এতিয়া তোমালোকে ক'ব পাৰিবা এই 15টো নহয়। কিয় নহয় জানে? 15টো নহয়, কাৰণ 15টো কফিও খায়, গাখীৰো খায় আৰু এইফালে চাহো খায়। অকল বৃত্তটোৰ ভিতৰত থাকিব লাগিব। এই তোমালোকে দেখা হৈছে 25টো কেৱল বৃত্তটোৰ ভিতৰত আছে, এইফালে 20টো কেৱল বৃত্তটোৰ ভিতৰত আছে। কেৱল কফি খায়। 30টো কিন্তু কফিও খায়, এইফালে কি খায়?
গাখীৰো খায় গতিকে অকল কফি খোৱা চোৱা এইফালে 25টো আছে এইফালে 20টো আছে 25 35 হ'ব কিমান 45 হ'ব গতিকে 45 জনে কি খায় কফি আৰু অকল কফি খায় গতিকে এনসাৰ কোনটো হ'ব বিটো হ'ব শুদ্ধ উত্তৰ যিসকল ছাত্ৰ যে বুজি পোৱা নাই তোমালোকে অনলাইন ক্লাছত যদি জড়িত হৈ আছা তোমালোকে মোক কমেন্ট কৰিবা মই আকৌ লাইভ ক্লাছত বুজাই দিম ঠিক আছে 3 নম্বৰ প্ৰশ্নটো হৈছে কিমানজন লোকে তিনিটা খায় তিনিটা খায় মানে তিনিটা চিত্ৰত থাকিব লাগিব অৰ্থাৎ আয়তটো থাকিব লাগিব বৃত্তটো থাকিব লাগিব আৰু ত্ৰিভুজটো থাকিব লাগিব কিমানজনে তিনিটা খায় বুলি কৈছে গতিকে তোমালোক কোনটো চিত্ৰ দেখা পাইছা তিনিটা খোৱা তোমালোকে দেখা পাইছা এই 25টো যি আছে 15টো এই 15টো তোমালোকে চোৱা এই কফিও খায় মানে হল বৃত্তটোৰ ভিতৰতো আছে এফালে ত্ৰিভুজটোৰ ভিতৰতো আছে এফালে কি আছে আয়তৰ ভিতৰতো আছে কোনটো আছে 15টো গতিকে 15টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ প্ৰশ্নটো কি আছিল কিমান জনে তিনিটা খায় অৰ্থাৎ হাউ মেনি পাৰসন টেক অল দ্য থ্ৰী ইয়াৰ এনসাৰ হৈছে ডিটো হ'ব 15 চোৱা ইমান সহজ কিন্তু ভালেখিনি মাৰ্কছ থাকে চাৰিটা প্ৰশ্ন আছে চোৱা কিমানজন লোকে চাহ আৰু কফি দুইবিধ খায় কিন্তু গাখীৰ নাখায় অৰ্থাৎ কিমানজন লোকে তিনিটাই খায় ঠিক আছে কিমানজন লোকে চাহ আৰু কফি দুইটাই খায় কিন্তু গাখীৰ নাখায় ঠিক আছে হাউ মেনি পাৰসন দেয়াৰ থ্ৰী হু টেক বথ টি এণ্ড কফি বাট নট মিল্ক গাখীৰ নাখায় বাকীকেইটা খায় চাহ আৰু কফি খায় গতিকে চোৱা চাহ আৰু কফি খোৱা কোনটো আছে চোৱা ৰ'বা এক মিনিট আমি যদি চাওঁ তেতিয়াহ'লে এই হাতটো চোৱা হাতটো কি হৈ আছে অকল হাতটোত অকল কি হয় হাতত কি খাইছে কফিও খাইছে কফি বুলি কওঁতে বৃত্তটোৰ ভিতৰতো আছে আৰু ত্ৰিভুজটোৰ ভিতৰত আছে ত্ৰিভুজটোৰ ভিতৰত থকা মানে চাহ খায় গাখীৰ নাখায় গতিকে হাতটো হ'ব ইয়াৰ এনসাৰ মানে চোৱা বুজি পাইছা না কথাটো মই আকৌ এবাৰ বুজাই দিছো এই হাতটো মানে বৃত্তৰ ভিতৰতো আছে আৰু ত্ৰিভুজৰ ভিতৰতো আছে গতিকে বৃত্ত আৰু ত্ৰিভুজৰ ভিতৰত থকা মানে কি হয় কফি আৰু চাহ খায় গাখীৰ খোৱা নুবুজায় গতিকে এনসাৰটো হ'ব 7 জন এতিয়া অপচন দিয়ে আছে 7 জন হ'ব নেক্সট আহিল 5 নম্বৰটো ইয়াত কৈছে তলৰ চিত্ৰবোৰ তিনিটা মুঠ 500 ছাত্ৰ ছাত্ৰীৰ ভিতৰত ডিষ্টিংশন পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেখুওৱা আছে দুটা বিষয়ত ডিষ্টিংশন পোৱা ছাত্ৰ ছাত্ৰীৰ শতাংশ কিমান হ'ব ইয়াত তোমালোকক এই যিটো 5 নম্বৰটো এই 5 নম্বৰটো মই অনলাইন ক্লাছত পঢ়াই দিম ঠিক আছে যেহেতু বহু ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছত জড়িত আছে তেওঁলোকে কৈ ছাৰ পাব্লিক কৰি দিলে আমাৰ অসুবিধা হয় ঠিক আছে হয় বাৰু কাৰণ সকলোকে আমি ইয়াত মই ইউটিউবত 60% পঢ়াই দিম আৰু ক্লাছত 100% পঢ়াই দিম এইটো উদ্দেশ্য যাতে ক্লাছত থকা সকলোৱে পাছ কৰিব পাৰে ঠিক আছে আৰু ইউটিউবতো আমি কিছু হলে হেল্প কৰিবৰ কাৰণে ভিডিঅটো প্ৰস্তুত কৰিছো গতিকে 5 নম্বৰটো মই ইউটিউবত পঢ়াই দিম অনলাইন ক্লাছত পঢ়াই দিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোক বহুতে যেহেতু অনলাইন ক্লাছত থকাখিনি দিয়ে ছাৰ কয় মই আমি ইউটিউবত পালে ক্লাছ নললে হয় তেনেকুৱা কয় গতিকে সেইকাৰণে আমি সকলোখিনি আমি ইউটিউবত পঢ়াই নিদিওঁ ঠিক আছে আৰু অনলাইন ক্লাছবিলাকতো লাইভ ক্লাছবিলাকতো ইউটিউবত দিয়াই নাই তোমালোকে সেইকাৰণে চিন্তা কৰিব নালাগে তোমালোকে পাছ কৰিবই পাৰিবা ঠিক আছে গতিকে নেক্সট 6 নম্বৰ প্ৰশ্নলৈ আহিল ওকে তোমালোকে যিসকলে জইন হোৱা নাই সোনকালে হবা মই 2 দিনৰ কাৰণে 149 কিন্তু তোমালোকে SMS কৰিলে ক'ব লাগিব যদি মই 199 কম তেতিয়া তোমালোকে ক'ব ছাৰ ইউটিউবত পাইছিলো 149 বুলি তেতিয়া ক'লেহে তোমালোক 49 কৰি দিয়া যাব এই ভিডিঅ'টো যিসকলে চোৱা বুজি পাইছা যিসকলে চোৱা তেওঁলোকহে 49 পাব 149 গতিকে তোমালোকে সেইটো SMS কৰিব কাৰণ মই 199 বুলি তোমালোক দিয়া যাব তলৰ চিত্ৰত কোনটো অংশ শিক্ষিত চাকৰিয়াল কিন্তু চাকৰি নিশ্চিত থকা লোকক বুজাইছে আৰু অফাৰটো মাত্ৰ 2 দিন দেই অফাৰটো মাত্ৰ 2 দিন পাবা প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো অংশ শিক্ষিত চাকৰিয়াল কিন্তু চাকৰি নিশ্চিত নথকা লোকক বুজাইছে ইয়াত চোৱা চাকৰিয়াল বুলি কওঁতে এইটো এমপ্লয় যিসকল যিটো এই চিত্ৰটো যি বুজাইছে এই চিত্ৰটো কি বুজাইছে অকল চাকৰিয়াল বুজাইছে এই চিত্ৰটো কি বুজাইছে এই চিত্ৰটো শিক্ষিত বুজাইছে অৰ্থাৎ এডুকেটেড আৰু এই ত্ৰিভুজ চিত্ৰ যি আছে এই ত্ৰিভুজটো কি বুজাইছে চাকৰি নিশ্চিত থকা মানে কনফাৰ্ম হ'ব জব বুজি পাইছা এটা প্ৰশ্নটো আছে 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো চিত্ৰই সেই অংশ শিক্ষিত চাকৰিয়াল কিন্তু চাকৰি নিশ্চিত নথকা বুজিছে অকল শিক্ষিত আৰু চাকৰিয়াল চোৱা শিক্ষিত বুলি কওঁতে এইটোৰ ভিতৰত থাকিব লাগিব আৰু চাকৰিয়াল বুলি কওঁতে চোৱা চাকৰিয়াল হ'ব লাগিব চাকৰিয়াল বুলি কওঁতে এইটোৰ ভিতৰত থাকিব লাগিব আৰু কিন্তু চাকৰি নিশ্চিত নথকা মানে এইটোৰ বাহিৰত থাকিব লাগিব এইটোৰ বাহিৰত আৰু এই দুটাৰ ভিতৰত বিটো আছে চোৱা বিটো এফালে শিক্ষিতও হয় এফালে চাকৰিয়ালো হয় গতিকে চাকৰিয়াল শিক্ষিত নোহোৱাৰ বাহিৰত আছে গতিকে বিটো হ'ব শুদ্ধ নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই কথাই নাই মই ক্লাছত বুজাই দিম তাৰপিছত আছে তলত চিত্ৰত নথকা সংখ্যাটো লিখা
তলৰ যিটো চিত্ৰত নথকা সংখ্যাটো আমাক লিখিব দিছে চাবা ইয়াত চোৱা প্ৰথম কি দিয়া আছে 7 আছে তাৰ পিছত 15 দিয়া আছে আমি যে এনেকুৱা কৰো 7 যোগ 7 7 7 14 লগত 1 কৰিলে দেখোন 15 পাও এটো আমি চাম নেক্সটটো হয় না 15 লগত 15 15 15 15 30 লগত 1 কৰিলে 31 পাও মিলিছে তাৰ পিছত এটো চোৱা 31 31 31 31 কিমান হ'ব 62 লগত 1 যোগ কৰিলে কিমান পোৱা 63 পোৱা ঠিক আছে মিলিছে তাৰ পিছত 63 লগত 63 যোগ 63 লগত 1 যোগ কৰিলে কিমান পোৱা 3 6 7 127 পোৱা এবাৰ নেক্সট হৈছে 127 আৰু 127 127 যোগ 127 লগত 1 যোগ কৰা কিমান হ'ব 1 যোগ কৰিলে কিমান হ'ব যোগ কৰা 1 7 1 7 7 14 15 5 7 গ'ল 1 2 দিয়ে 4 4 1 5 1 2 হাত 1 3 300 সৰি হাত 1 নাই না 2 আছে সৰি চোৱা এইটো চোৱা লাষ্টটো 1 1 2 2 হ'ব 255 হ'ব গতিকে ডিটো হ'ব শুদ্ধ তো নিশ্চয় বুজি পাইছা মই কি কৈছো চোৱা মই আকৌ এবাৰ বুজাই দি আছো মই আকৌ বুজাই দিছো কি কৰিছে এই 7 ৰ লগত 7 15 পাইছো মানে 7 2 14 লগত 1 15 বা 7 7 14 14 1 15 15 2 30 30 1 31 31 1 31 2 কিমান হ'ব 62 62 1 63 63 2 কিমান হ'ব 63 2 হ'ব 126 লগত 127 127 দুগুণ কৰা 127 দুগুণ 2 7 গুণ 14 4 হাতে গেলে 2 2 গুণ 4 হাতক 5 2 1 গুণ 2 থাকিল লগত 1 টো যোগ কৰিলে কিমান হ'ব 5 থাকিল 2 থাকিল 255 হ'ব ইয়াৰ आंसर ঠিক আছে গতে কোনটো পালা অপচন দিয়া আছে যেটো চেন দিয়া আছে 255 নেক্সট প্ৰশ্ন চোৱা fill in the question mark in the following কৈছে in the following diagram ইয়াত কৈছে তলত দিয়া প্ৰশ্নবোধক চিহ্নৰ স্থান পূৰ কৰা 1 দিয়া আছে তাৰ পিছত কি হ'ব 5 দিয়া আছে 25 হ'ব 4 দিয়া আছে 2 দিয়া আছে 4 হ'ব একদম সহজ হোৱা এসৱা 8 2 গুণ কিমান হ'ব 8 7 গুণ এসৱা 8 7 গুণ 66 2 দুটা পূৰণ কৰিলে 2 2 গুণ 4 5 দুটা পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 তাৰ পিছত 1 দুটা পূৰণ কৰিলে 1 1 গুণ কিমান হ'ব 1 পূৰণ 1 1 1 গুণ 1 হ'ব বুজি পালা তোমালোকে একেবাৰে সহজ নহয় গতে आंसर হ'ব 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ প্ৰশ্নবোধক চিহ্নৰ স্থান কি বলে মেট্ৰিক্সটো সম্পূৰ্ণ হ'ব ইয়াৰ आंसर টো চাও তেতিয়াহলে ইয়াৰে কি ফৰ্মত আছে আমি হেতু চাব লাগিব a f তাৰপৰা a d h আছে f i m আছে আৰু মানে আমি লিংকটো বিচাৰিব লাগিব কি সিস্টেমত আছে তাৰ বাবে আমি চাম প্ৰথম কি আছে a আছে তাৰ পিছত আছে কি a এৰ পিছত d আছে আমি এনে কৈ চালে ভাল হ'ব এনে কৈ চাবা তোমালোকে a এৰ পিছত f আছে কি লিংকত আছে প্ৰথমত আমি চাই লব লাগিব a এৰ পিছত f কেনে কৈ পালম ইয়াত যদি চাও তেতিয়া হলে a লিখিছে b c d e লিখনে f লিখিছে অৰ্থাৎ চোৱা তোমালে মই আগতে লাইভ ক্লাছত কৈ আছো তোমালে এইখন মুখস্থ কৰিব লাগিব কি টিপস দিয়া আছে মই কি টিপস মুখস্থ কৰিবলৈ কৈ দিছো মানে সেই টিপস এপ্লাই কৰিবা a পিছত কি আছে f আছে মানে মাজত কি লিখা নাই এটা b c d e লিখা নাই মানে চাৰিটা লিখা নাই তাৰ পিছত আকৌ f ৰ পিছত চাৰিটা লিখাছোন এটা চোৱা এই চাৰিটা লিখিলে কি হ'ব g h i j লিখিব নালাগে তাৰ পিছত k হ'ব ইয়াৰ অপচন গতে হয়নে নহয় চাম এটো k বুলি আমি এতিয়া অপচন পাই থৈছো যদি এগিটা মিলে বাকি গিটা যদি মিলে গতে চোৱাচোন d পিছত i কেনে কৰিবলে হেগিটা চাব লাগিব প্ৰথম এস এটো k হ'ব তেতিয়া হ'ব যদি এগিটা বাকি গিটা মিলে d পিছত কি আছে চাৰিটা বাদ দে e f g h i গতে চোৱা d পিছত i পাইছো মানে মাজত চাৰিটা বাদ দিছো i পিছত চাৰিটা বাদ দিয়া i পিছত চাৰিটা বাদ দিলে কি হ'ব j k l m n পাইছো গতে n পাইলো গতে ঠিক আছে হেছৱা i n আছে বাকি কিটা একদম ধুনিয়াকৈ মিলিবই তোমালোক বাৰ এটো মই লাইভত পঢ়াই দিম লাইভ ক্লাছত কৈ দিম তোমালোকে যদি কাৰবাৰ অসুবিধা আছে গম পাইছা প্ৰথম মাজত মই চাৰিটা এৰি কৰি আছো
হল চাৰিটা এৰি কেনে কৰি আছো 10 নম্বৰ প্ৰশ্নটো চোৱা এইচ তোমালোকে এইটো উলিয়াব লাগে নহনে গতে তোমালোকে এনেকৈ চালে হল ঠিক আছে এনেকৈ চাবা এইচৰ পিছত কি লিখা নাই এইচ লিখিছে এইচৰ পিছত কি লিখা নাই আই লিখা নাই জে লিখা নাই আকৌ কে লিখা আছে চোৱা মানে এইচটো লিখিছে আই জে লিখা নাই কে টো লিখিছে এল লিখা নাই এম লিখা নাই এন লিখা নাই ও লিখা নাই পি লিখা নাই কিউ লিখিছে চোৱা কিউ মাজত প্ৰথমতে দুটা এৰিছে ইয়াত কেইটা এৰিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এৰিছে দুটা এৰিছে এইফালে পাঁচটা এৰিছে ঠিক আছে দুটা এৰিছে এইফালে পাঁচটা এৰিছে তাৰপিছত আছে চি ডি লিখা নাই ই লিখা নাই এফ লিখা নাই জি লিখিছে এইবাৰ কেইটা আহিছে মাজত তিনিটা আহিছে প্ৰথম ইয়াৰ পৰা প্ৰথম দুটা আহিছিল এইবাৰ তিনিটা আহিছে ইয়াত কেইটা এৰিব চোৱা এইটো বাৰু মই ইয়াত বুজাই দিলে প্ৰব্লেম পাবা মানে বুজি নাপাব পৰা এনসাৰটো নে টি হ'ব চেষ্টা কৰিবা মই কৈছো ইয়াত দুটা এৰিবা ইয়াত পাঁচটা এৰিছে ইয়াত তিনিটা এৰিবা ইয়াত তেনেকুৱা চাবাচোন ইয়াত কেইটা এৰিবা সাতটা এৰিবা ঠিক আছে কৰি চাবা মই এইটো লাইভত কৈ দিম বাৰু চোৱা নেক্সট চোৱা ইয়াত চোৱা তলৰ প্ৰশ্নটোত থকা শব্দৰ আখৰ কেইটাৰ কোনটো শব্দ সম্ভৱ কোনটো সম্ভৱ ইয়াৰ পৰা কোনটো শব্দ বনাব পাৰি সেইটো সুধিছে তলৰ প্ৰশ্নত থকা আখৰৰ পৰা আখৰ কেইটাৰ কোনটো শব্দ সম্ভৱ নহয় বুলি কৈছে দেই সম্ভৱ নহয় চোৱা ইয়াৰে চোৱা ইউ এছ চোৱা ই এন চি ইউ আৰ এ জি ই এনকাৰেজ ইয়াত চোৱা এইটো জি আৰ ডবল ই এন আছে ইয়াত চোৱা দুটা ইন আছে ইয়াত চোৱা ইউ এছ ইয়াত চোৱা এছ আছে নেকি ইয়াত প্ৰথম এছ আছে নেকি নাই কিন্তু ইয়াত দুটা এছ আছে চোৱা ইউ এছ এ জি ই এছটো আছে তাততো এছ নাই গতিকে এইটো হ'ব ভুল গতিকে এনসাৰটো হ'ব 11 নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ বুজি পাইছা 11 নম্বৰ এটো কিয় শুদ্ধ হল কাৰণ বাকি কিটা গ্ৰীন বুলি কওঁতে জি আৰ ডবল ই এন বুলি কওঁতে ইয়াত গোটেই কিটা শব্দ আছে জি আছে আৰ ডবল ই এন আছে গতিকে মানে ইয়াত এটাই বস্তু বুজাইছে এগিটাৰ পৰা এগিটা থাকিব এগিটা আখৰ ইয়াত থাকিব লাগিব গোটেই কিটাতে আছে চোৱা গোটেই কিটাতে আছে কিন্তু ই যেটো এইটো আছে ইউজেস যে ইউ এছ এ জি ইউজেস যেটো আছে এটো নাই গতিকে ইয়াত এস টো যেটো নাই ইয়াত অৰ্থ বেলেগ কথা এস টো যেটো নাই গতিকে সেইকাৰণে এটো হ'ব শুদ্ধ উত্তৰ এটো কি হ'ব কনসেন্ট্ৰেট বুলি আছে ইয়াত চোৱা টি আৰ এ আই এন ট্ৰেইনটো ইয়াত চোৱা টি আৰ এ আই টো ইয়াত নাই চোৱা ইয়াত আই টো নাই কিন্তু ইয়াত আই টো আছে গতিকে সি টো হ'ব শুদ্ধ সহজ দিয়া বুজি পাইছা নে এই ট্ৰেড বুলি কোন টি আৰ ই এ টি এই গোটাই ইয়াতো আছে টি আৰ ই এ টি গোটাইতে আছে ঠিক আছে আকৌ এইটো কনসার্ন বুলি কোনতে ইয়াত গোটাইটা আছে লেটাৰ সেন্টাৰ বুলি কোনতে গোটাইটা লেটাৰ আছে কিন্তু ট্ৰেইন বুলি কোনতে আই টো ইয়াত আছে ট্ৰেইনত কিন্তু আই টো এই 12 নম্বৰ প্ৰশ্নটো নাই গতিকে আনসাৰটো হ'ব 12 টো হ'ব শুদ্ধ এটো হ'ব সি টো হ'ব শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্নটো চোৱা কোন এক নিৰ্দিষ্ট কোডত এ বি সি ডি 2468 দিয়া আছে কেনেকৈ এ বি সি ডি 2846 পাইটো চাব লাগে এ বি সি ডি এ 24 এটো এক নম্বৰ আছে গতে 2 লিখিছে চোৱা বি টো 2 আছে 2 গুণ 4 লিখিছে সি টো 3 আছে 3 গুণ 6 আছে ডি টো 4 আছে চোৱা মানে একটো একত আছে এক একলত এক যোগ কৰিছে 2 পাইছে বি টোত কি আছে 4 আছে 2 আছে গতে 4 লিখিছে 2 গুণ লিখিছে এক আছে কাৰণে 2 লিখিছে বি টো 2 আছে কাৰণে 4 লিখিছে সি টো 3 নম্বৰ আছে কাৰণে 6 লিখিছে ডি টো 4 নম্বৰ আছে 4 নম্বৰ লিখি আছে কাৰণে 8 লিখিটো 8 দেই ঠিক তেনেদৰে চোৱা ই এফ জি এইচ আছে ই এফ জি এইচ ইটো কেই নম্বৰ আছে এইটো তেনেকুৱা আছিল হয় কিন্তু এইটো মিলা নাই চোৱা পাৰিবা কথা নাই একো কথা নাই চোৱা এইটো চোৱা ইটোকে ই কিমান আছে ই কোড কিমান আছে ইটো আছে 1 আছে 1 এফ কেই নম্বৰ আছে এফ আছে 3 জি আছে 5 আৰু এইচ আছে কিমান 7 বুজি নাপালে কবা দে মই লাইভত এনে বুজাই দিম কাৰণ কোৱেশ্চন আকৌ এবাৰ বুজাই দিম বাৰু চিন্তা কৰিব নালাগে চোৱা 1 3 5 1 3 5 7 আছে ই মানে 1 এফ মানে 3 জি মানে 5 আৰু এইচ মানে 7 এ মানে 2 দি আছে বি মানে 4 দি আছে সি আছে 6 দি আছে ডি মানে 8 দি আছে এটা কি উলিয়াব লাগে সি এ জি উলিয়াব কেচ উলিয়াব লাগে সি এ জি সি টো কেই নম্বৰ আছে চোৱা সি নম্বৰ সি মানে কিমান বুজাইছে ইয়াত সি মানে 6 বুজাইছে 6 লিখা 6
এ মানে 2 লিখিছে গমে পাইছা জি মানে কি জি আৰু ই জি মানে 5 লিখিছে ই মানে 1 লিখিছে 5 আৰু 1 6251 অপচন আছে নে চোৱাচোন 6251 আছে চোৱা এটা বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বিটো হ'ব শুদ্ধ উত্তৰ 6251 6251 টো ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট আমাৰ আহিল 14 নম্বৰ প্ৰশ্নটো ডাইৰেকচন বা নিৰ্দেশনা 14-15 প্ৰশ্নসমূহ শুদ্ধ পদটো উলিওৱা এ বি চি ডি আছে ডি জি জে আছে এইচ এম আৰ আছে এন টি এ আছে এছ বি কে আছে জেড কে ভি আছে তাৰ পিছতো কি হ'ব না অশুদ্ধ কোনটো আছে সুধিছে ঠিক আছে অশুদ্ধ কোনটো আছে এই চাৰিটাৰ ভিতৰত এই গোটেই ইমান বিলাক যে দিয়া আছে তাৰ ভিতৰত অশুদ্ধ কোনটো আছে সেইটো আমি চাব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা অশুদ্ধ উলিয়াব পাৰিবা কেনেকৈ পাৰিবা তোমাক মই দেখাই দি আছো চাবা সো এ বি আছে এ পিছত কি আছে বি আছে আৰু চি আছে প্ৰথমটো চোৱা মই মুছি দিছো প্ৰথমটো চোৱা এ বি চি আছে দ্বিতীয়টো কি দি আছে এ বি চি পালো তাৰ পিছত আছে ডি জি জে তাৰ পিছত এইচ এম আৰ এন টি এ কিন্তু কি সিস্টেমত আছে চোৱা এ বি চি আছে মানে এটো আছে মাজত একো নাই ডাইৰেক্ট এ বি চি লিখিছে ডি ই এফ জি তাৰপিছত ডি জি পাইছে এইচ আই জে পাইছে দ্বিতীয় লাইনটোত কি আছে মাজত দুটা এৰিছে চোৱা ডিৰ পিছত জি পাইছে মানে মাজত দুটা এৰিছে জিৰ পিছত জে পাইছে মাজত দুটা এৰিছে প্ৰথমটো এটাও এৰা নাই দ্বিতীয়টো মাজত দুটাকে এৰিছে বুজি পাইছা লিংকটো চাবা দেই লিংকটো চাবা মই আজি লাইভত এইটো বুজাম চিন্তা কৰিব নালাগে যিসকল ক্লাছত আছা যিসকল ইউটিউবত আছা অলপ ভালদৰে বুজে যদি টিউচন ল'ব বিচৰা নাই ভালকে চাই লোৱা এইচৰ পিছত এম আছে কি এইচ আই জে কে এল এম আছে এইচৰ পিছত এম থকা মানে মাজত কেইটা এৰিছে ইয়াতো চাৰিটা এৰিছে এমৰ পিছত কি আছে আৰ আছে এম এম এন ও পি কিউ আৰ ইয়াতো চাৰিটা এৰিছে তাৰপিছত আৰ পাইছে এইচ এম আৰ পাইছে চোৱা মাজত চাৰিটা আহিছে প্ৰথম এটাও এৰা নাই দুটা এৰিছে তৃতীয়ত চাৰিটা এৰিছে তাৰপিছত এন টি এ চাবা এম এন প্ৰথম এনটো এন টি এন আছে ও পি কিউ আৰ এন টি আৰ এছ টি কেইটা আছে মাজত এটা লিখিছে ইয়াত এবাৰ কেইটা আহিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আহিছে টিৰ পিছত কি হ'ব টি এ বি চি ডি এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই জেড আৰু এ পাইছে ইয়াত পাঁচটা এৰিছে গতিকে ইয়াতো পাঁচটা এৰিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এৰিছে লিংক এটা বুজি পাইছে লিংক কি আছিল এইটোত নহ'ব এইটো চিটো হ'ব অশুদ্ধ কিয় অশুদ্ধ হ'ব কোৱাচোন মই আকৌ বুজাই দিছো প্ৰথমত দুইটা এটাও এৰা নাই দ্বিতীয়তে দুটা এৰিছে ইয়াত চাৰিটা এৰিছে ন তাৰপিছত ইয়াত কিন্তু এটা প্ৰথম পাঁচটা এৰিছে তাৰপিছত আকৌ ছয়টা এৰিছে মানে সমান এৰিব লাগিব গতিকে চিটো হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা ডি 4 ভি জি 10 টি জে 20 আৰ এম 3 এম 4 3 পি পি 9 অ' এন আছে ইয়াত চোৱা ইয়াত কোনটো অমিল আছে চোৱা ইয়াত চোৱা ইয়াত এটা বস্তু লিংকটো তোমালোকে চোৱা মই লিংকটো বুজাই দি আছো লিংকটো বিচাৰিলে হ'ল ডিৰ পিছত ডিটো কেই নম্বৰ আছে 4 নম্বৰ আছে 4 লিখিছে আৰু ভি লিখিছে দৰকাৰ নাই পিছতটো চাব নালাগে জি কেই নম্বৰ আছে জি এ বি চি ডি ই এফ জি যিটো আছে 8 নম্বৰ ইয়াত 8 হ'ব লাগিছে 8 টি হ'ব লাগিছে 10 আছে এইটো নেক্সটটো চাই লোৱা জেটো কেই নম্বৰত আছে তাৰপিছত আছে জে 20 আৰ বুলি দিয়া আছে ঠিক আছে জে 20 আৰ দিয়া আছে তাৰপিছত এম 43 পি দিয়া আছে ৰবা ইয়াত লিংকটো মই চাই আছো চোৱা এইটো লিংকটো মই বাৰু ছাত্ৰছাত্ৰীসকল বাকীখিনি বাৰু ইউটিউবত মানে লাইভ ক্লাছত বাৰু বুজাই দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত বাকীখিনি মই তোমালোকক ৰেকৰ্ডেড ক্লাছ কৰি দিম ইয়াত মানে অলপ বুজোৱাত অসুবিধা হৈছে মই বৰ্ডত ধুনীয়াকে তোমালোকক কৰি দিম বাৰু ঠিক আছে নেক্সট ক্লাছত কৰি দিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যিমান পাৰো আমি সহায় কৰি আছো আৰু ইবুকখন লৈ লোৱা তেতিয়াহ'লে তোমালোকে নিজে ইবুকৰ পৰাই পঢ়িব পাৰিবা আৰু ক্লাছবিলাক আমাৰ ধুনীয়াকে নিয়াৰিকে চলি আছে কোনো